মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছো বৰপেটা ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি বোৰ্ড এক্সামৰ 2022-23 চনৰ ইলেক্টিভ সাবজেক্ট আৰবিকৰ কুৱেশ্যন পেপাৰখন। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কুৱেশ্যন পেপাৰ সুধি আছিল যে আৰবিকৰ কুৱেশ্যন পেপাৰ লাগে, ঠিকে চাই যোৱা। ইয়াত দিছিলে প্ৰথম কুৱেশ্যনটো 1 নম্বৰ আৰবিত উত্তৰ দিয়া যিকোনো 10টা। ইয়াত প্ৰত্যেকটোতে 2 নম্বৰ কৈ দিছিল, টোটেল 20 নম্বৰ আছিলে। ঠিক আছে, ইয়াৰ উত্তৰখিনি মই নাজানো, গতিকে চাই যোৱা আৰু যদিহে তোমালোকে উত্তৰসমূহ জানা কমেন্ট বক্সত তোমালোকে জনাবা। ঠিক আছে, ইয়াৰে যিকোনো 10টা প্ৰশ্নৰ উত্তৰ কৰিব দিছিল, প্ৰত্যেকটোতে 2 নম্বৰ কৈ টোটেল 20 নম্বৰ দিছিলে। ঠিক আছে, নেক্সট কুৱেশ্যন তোমালোকে চোৱা। কুৱেশ্যন নম্বৰ 2। কুৱেশ্যনটো দিছিল তলৰ দিয়া যিকোনো দুচোৱা তোমাৰ মাতৃভাষাত নাইবা ইংৰাজীত অনুবাদ কৰা। ইয়াত 5 নম্বৰ কৈ দিছিল, টোটেল 10 নম্বৰ আছিলে। যিকোনো দুচোৱা তোমাৰ মাতৃভাষাত বা নাইবা ইংৰাজীলৈ অনুবাদ কৰিব দিছিলে। ঠিক আছে, নেক্সট তোমালোকে চোৱা। তাৰ পিছত দিছিলে 3 নম্বৰ প্ৰত্যেক শাৰীৰ শব্দবোৰ বাক্য হোৱাকৈ সজোৱা। ইয়াত 1 নম্বৰ কৈ দিছিল, টোটেল 5টা কুৱেশ্যন, 5 নম্বৰ আছিলে। প্ৰত্যেক শাৰীৰ শব্দবোৰ বাক্য হোৱাকৈ সজাবলৈ কৈছিলে। নেক্সট চোৱা 4 নম্বৰ বন্ধনীৰ ভিতৰত থকা উপযুক্ত শব্দৰ দ্বাৰা খালী ঠাইবোৰ পূৰণ কৰা। ইয়াৰ বন্ধনীৰ ভিতৰত থকা ইয়াত যে বন্ধনী দিয়া আছে, ইয়াত কেইটামান শব্দ দিয়া আছে। এই শব্দকেইটাৰ পৰা এই বাক্যকেইটাত থকা খালী ঠাইখিনি তোমালোকক পূৰ কৰিবলৈ দিছিল। ইয়াত দিছিলে প্ৰত্যেকটোতে 1 নম্বৰ কৈ টোটেল 5 নম্বৰ। নেক্সট 5 নম্বৰত দিছিল বন্ধনীত থকা উপযুক্ত অব্যয়ৰ দ্বাৰা খালী ঠাইবোৰ পূৰণ কৰা। ইয়াতো প্ৰত্যেকটোতে 1 নম্বৰ কৈ দিছিল, টোটেল 5 নম্বৰ আছিলে। নেক্সট চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 6 আৰবিত উত্তৰ দিবলৈ দিছিল যিকোনো 5টাৰ। ইয়াত প্ৰত্যেকটোতে 2 নম্বৰ কৈ দিছিল, টোটেল 10 নম্বৰ আছিলে। এইটাৰ আৰবিত উত্তৰ তোমালোকক দিবলৈ কৈছিল যিকোনো 5টাৰ। নেক্সট চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 7। ইয়াত দিছিলে প্ৰসংগ সংগতি দৰ্শাই তলৰ যিকোনোৱে চোৱা তোমাৰ মাতৃভাষাত নাইবা ইংৰাজীত ব্যাখ্যা কৰা। ইয়াত 5 নম্বৰ দিছিল। নেক্সট 8 নম্বৰত দিছিল তলৰ বাক্যবোৰ শুদ্ধ কৰা। ইয়াত প্ৰত্যেকটোতে 1 নম্বৰ কৈ টোটেল 5 নম্বৰ দিছিল। ইয়াত বাক্যকেইটা শুদ্ধ কৰিবলৈ দিছিল তোমালোকক। নেক্সট 9 নম্বৰ দিছিল উপযুক্ত, এইটো ৱাৰ্ডটো মই নাজানো, ব্যৱহাৰ কৰি খালী ঠাইবোৰ পূৰণ কৰা। 10 নম্বৰত দিছিল তলৰ শব্দবোৰ উপযুক্ত শাৰীত বহুৱা। ইয়াত উপযুক্ত শাৰীত তলত দিয়া শব্দখিনি বহুৱাবলৈ দিছিল। ইয়াতে দিছিলে তোমালোকক 5 নম্বৰ। নেক্সট চোৱা 11 নম্বৰ প্ৰশ্নটো তলৰ প্ৰতিটো খালী ঠাই পূৰণ কৰিব দিছিলে। ইয়াতে তোমালোকক দিছিলে 5 নম্বৰ। 12 নম্বৰত দিছিল প্ৰতিটো শব্দৰ দ্বাৰা একোটাকৈ বাক্য ৰচনা কৰা। ইয়াত 2 নম্বৰ কৈ দিছিল, টোটেল 10 নম্বৰ। 13 নম্বৰ দিছিল তলৰ বাক্যবোৰ আৰবিলৈ অনুবাদ কৰা যিকোনো 5টা। ইয়াত 2 নম্বৰ কৈ টোটেল 10 নম্বৰ দিছিল। A নম্বৰ দিছিল উই আৰ অল ইণ্ডিয়া। B নম্বৰ দিছিল হাউ আৰ ইউ নাও। C নম্বৰ দিছিল দিল্লী ইজ দ্য কেপিটেল অফ ইণ্ডিয়া। D নম্বৰ দিছিল হি ছেইড ম্যান ইজ মৰ্টেল। E নম্বৰ দিছিল ডোন্ট গো দেয়াৰ। F নম্বৰ দিছিল প্ৰেয়াৰ ইজ বেটাৰ দেন শ্লিপ। G নম্বৰ দিছিল হু ৰোড দিছ বুক। আৰু H নম্বৰ দিছিল হি নোজ হাউ টু স্পীক আৰবিক। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি তোমালোক কুৱেশ্যন পেপাৰসমূহ লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহৰ লগতে পাঠভিত্তিক কুৱেশ্যন আনচাৰসমূহো পাবা। একেবাৰে ফ্ৰী হয়, এতিয়াই তোমালোকে ফ'ল' কৰি লোৱা। সকলোবোৰ লিংক ডেছক্ৰিপশ্যনতে দি থোৱা আছে। বা কিবা যদি সুধিবলগীয়া থাকে স্ক্ৰীনত দেখা হোৱাটছআপ নাম্বাৰটোত বা ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নাম্বাৰটোত মেছেজ কৰি তোমালোকে সুধিব পাৰিবা।